গুৱাহাটীৰ ইছলামিক লিটাৰেচি মিছনৰ দ্বাৰা আয়োজন কৰা হৈছে এখন প্ৰতিযোগিতাৰ 18 বছৰৰ তলৰ ছাত্ৰ-ছাত্ৰীৰ মাজত দিনী শিক্ষাৰ প্ৰতি আগ্ৰহ জন্মোৱাৰ উদ্দেশ্যে ইছলামিক প্ৰাথমিক জ্ঞানৰ প্ৰতিযোগিতা এখন অনুষ্ঠিত হ'ব 13 বছৰলৈকে এটি বিভাগ আৰু 14 বছৰৰ পৰা 18 বছৰলৈকে এটা বিভাগ অৰ্থাৎ দুটি বিভাগত অনুষ্ঠিত হ'ব লগা প্ৰতিযোগিতাত বিজয়ীসকলক নগদ ধনেৰে পুৰস্কৃত কৰা হ'ব গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেলত মিছনৰ সভাপতি আবু ইউসুফ চৌধুৰীয়ে প্ৰতিযোগিতাখনৰ বিষয়ে কয় অসমত আমাৰ নগাঁও কামৰূপ মৰিগাঁও আৰু বৰাকবেলিত এতিয়া এই ফেজত 2014 আইপেডটো হ'ব আৰু তাৰ পিছত আমাৰ ওয়েস্ট বেংগলত চলি আছে এক্সামটো আমাৰ এপ্ৰিলৰ লাষ্টে আৰু মেৰ ফাৰ্ষ্ট উইক আমি এটা সানডে দেখি তেতিয়া কৰিম যাতে গভৰ্নমেন্টৰ কোনো পৰীক্ষা কি কোনো ইন্টাৰভিউ না থাকিলে সেই ডেটত আমি এই ডেটটো অলপ পিছত জনাই আছো গভৰ্নমেন্টৰ শিওৰ হৈ এপ্লিকেশন ফৰ্মৰ কাৰণে আমি উইদিন 15 ডেজ আমি আকৌ মানে পেপাৰত জনাই দিম আমাৰ কামৰূপৰ কি মৰিগাঁওৰ কি নগাঁওৰ ডিস্ট্ৰিক্ট কোঅৰ্ডিনেটৰ কমিটিত কাৰ তাতে পাওয়া যাব এটো আমি জনাই দিম প্ৰাইজ about 12 lakhs rupees আমাৰ এটো প্ৰাইজ থাকে ফাৰ্স্ট প্ৰাইজ 1 লাখ টকা আৰু ভ্যাৰাইটি সেগমেন্টটো আমি এই প্ৰাইজটো ডিস্ট্ৰিবিউট কৰিম বাচ্চাৰ মাজে ভিডিও জাৰ্নালিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ সেন্টিনেল নিউজ গুৱাহাটী